নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ তৃতীয়টি পাঠ আমাৰ গাঁৱৰ চতুৰ্থটি অংক আলোচনা কৰিম কিন্তু চতুৰ্থটি অংকলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংককেইটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি এখন উন্নত গাঁৱৰ বিষয়ে জানিছিলো লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ধৰ্মীয় অনুষ্ঠানৰ বিষয়ে শিকিছিলো মনত পৰিছেনে বাৰু এতিয়া আহাচোন এই অংকটিত কিনো আছে চাও এতিয়া মোৰ পিছফালে চোৱা এখন ছবি আমি দেখা পাইছো কিহৰ ছবি দেখা পাইছো বাৰু চোৱাচোন এইখন এখন হয় গাঁৱৰ ছবি আৰু ইয়াত কেনেকৈ ঘৰবোৰ আছে বাৰু চোৱাচোন ওচৰা ওচৰিকৈ আছে চোৱাচোন হয়নে এনেকৈ ওচৰা ওচৰিকৈ কিমান পৰিয়াল আছে দেখা পাইছানে বাৰু এতিয়া এনেকৈ ওচৰা ওচৰিকৈ থকা পৰিয়ালসমূহক কিনো কয় চাওঁচোন আহা এতিয়া ইয়াত কৈছে জানি লওঁ আহা ওচৰা ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টি হ'ল চুবুৰী এতিয়া চোৱাচোন এই যে ওচৰা ওচৰিকৈ পৰিয়ালসমূহ আছে এই সকলোবোৰ মিলি এটা চুবুৰীৰ সৃষ্টি কৰে এতিয়া চোৱাচোন এয়া চুবুৰী এনেকৈ পৰিয়ালসমূহ থাকিলে কি বুলি কয় তা চুবুৰী হৈ থকা বুলি কয় ইয়াত কৈছে কেইবাটাও চুবুৰী লগ লাগি এখন গাঁও হয় এনেকৈ যে কেইবাটাও চুবুৰী লগ হৈ এখন গাঁৱৰ সৃষ্টি কৰে তাৰ মানে এখন গাঁৱত কেইবাটাও চুবুৰী থাকে চৰকাৰে নিযুক্তি দিয়া গাঁৱৰ মুখিয়াল গৰাকীক গাঁওবুঢ়া বোলে এতিয়া সেই গাঁওখন চলিবৰ কাৰণে বা গাঁওখন চোৱা চিতা কৰিবলৈ গাঁৱৰ এজন মুখিয়াল থাকে আৰু সেই মুখিয়ালজনক চৰকাৰে নিযুক্তি দিয়ে আৰু সেইজনক কি বুলি কোৱা হয় গাঁওবুঢ়া বুলি কোৱা হয় এতিয়া কৈছে গাঁৱৰ বিভিন্ন সমস্যা সমাধান আৰু উন্নয়নমূলক কামত গাঁওবুঢ়াই উল্লেখযোগ্য ভূমিকা পালন কৰে চৰকাৰৰ লগত লগ হৈ এখন গাঁৱৰ উন্নয়নমূলক কামসমূহ এই গাঁওবুঢ়াই কৰে আৰু লগতে গাঁওখনত বিভিন্ন ধৰণৰ সমস্যা উদ্ভৱ হ'লে সেই সমস্যাবোৰ সমাধান কৰাত এই গাঁওবুঢ়াই উল্লেখযোগ্য ভূমিকা পালন কৰে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱাচোন মোৰ পিছফালে আৰু এখন ছবি আমি দেখা পাইছো কিহৰ ছবি যেন দেখা পাইছো বাৰু চাওঁচোন আহা ইয়াত আকৌ আমি বহুত ঘৰ দেখা পাইছো পকি পকি ওখ ওখ ঘৰ নহয়নে এতিয়া চোৱাচোন ইয়াত আৰু কি দেখা পাইছোনো আমি বহুতো মানুহ দেখা পাইছো আৰু লগতে যান বাহনো দেখা পাইছো এয়া চোৱাচোন যান বাহনো দেখা পাইছো নহয়নে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে কওঁ আহা ছবিখন চোৱা আৰু ছবিখনত কি কি দেখিছা কোৱা এতিয়া এই ছবিখন চাই এই ছবিখনত আমি কি কি দেখিছো ক'ব লাগে আহাচোন কওঁ আমি কি দেখা পাইছো ওখ ওখ ঘৰ দেখা পাইছো ডাকঘৰ দেখিছো বেংক দেখিছো শ্বপিং মল দেখিছো চিকিৎসালয় দেখিছো এয়া চাফাই কৰ্মী দেখিছো আৰু চোৱাচোন কিমান ফল মূলৰ বেপাৰী আৰু লগতে এয়া চোৱাচোন খেলা বস্তুৰ বেপাৰী লগতে চোৱাচোন এয়া পাতপথ আৰু লগতে আমি ৰিক্সা দেখিছো কিমান মানুহ দেখা পাইছো এয়া চোৱাচোন ট্ৰেফিক লাইট দেখা পাইছো এয়া আৰক্ষী দেখা পাইছো আৰু কিমান যান বাহন দেখা পাইছো চোৱাচোন ইয়াত বহুতো মানুহ আমি দেখা পাইছো ইয়াত মানুহৰ সংখ্যা বেছি নহয়নে আৰু লগতে আমি যান বাহনৰ সংখ্যাও বেছি দেখা পাইছো আৰু ঘৰবোৰ ওখ ওখ দেখা পাইছো আৰু বিভিন্ন ধৰণৰ দোকান পোহাৰ দেখিছো বেংক দেখিছো চিকিৎসালয় দেখিছো আৰু ক'ত দেখা পাইছো একে ঠাইতে ওচৰা ওচৰিকৈ থকা দেখা পাইছো নহয়নে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে ওপৰৰ ছবিখন এখন নগৰৰ ছবি তাৰ মানে চোৱাচোন এইখন এখন নগৰৰ ছবি ইয়াত আমি ঘৰবোৰ কেনেকৈ দেখা পাইছো বাৰু আৰু লগতে ইয়াত মানুহৰ সংখ্যাও বেছি যান বাহনৰ সংখ্যাও বেছি নহয়নে এতিয়া ইয়াত কৈছে বিভিন্ন কৰ্মৰ লগত জড়িত হৈ বহুতো লোকে বসবাস কৰা এলেকা এটাই নগৰৰ নাম পায় তাৰ মানে এই নগৰখন সৃষ্টি কৰিবলৈ ইয়াত বহুতো লোকে বিভিন্ন কৰ্মৰ লগত জড়িত হৈ ইয়াতে বসবাস কৰিছে আৰু ওখ ঘৰ সাজিছে বিভিন্ন দোকান পোহাৰ বজাৰ সমাৰ কৰিবলৈ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত স্থাপিত কৰিছে গতিকে এনেকুৱা এটা এলেকাই নগৰৰ নাম পায়
নগৰৰ ঘৰবোৰ ওখ ডাঙৰ আৰু সাধাৰণতে পকী ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেনে শিক্ষানুষ্ঠান চিকিৎসালয় বেংক ডাকঘৰ আদি আছে এতিয়া চোৱাচোন নগৰৰ ঘৰবোৰ কেনে হেন দেখিছো ওখ ওখ আৰু পকী হেন দেখিছো নহয়নে আৰু ইয়াত কৈছে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে শিক্ষানুষ্ঠান আছে বেংক আছে ডাকঘৰ আছে চিকিৎসালয় আছে সচৰাচৰ এনে অনুষ্ঠান প্ৰতিষ্ঠান আমি গাঁওসমূহত দেখা নাপাওঁ আৰু যিখন গাঁৱত আমি দেখা পাওঁ সেই গাঁওখন হৈছে উন্নত গাঁও আৰু ইয়াত কৈছে ইয়াত বসবাস কৰা মানুহৰ লগতে যান-বাহনৰ সংখ্যাও বেছি আমি ইয়াত মানুহৰ সংখ্যা আৰু যান-বাহনৰ সংখ্যাও আমি বেছি দেখা পাইছো গাঁৱতকৈ বেছিকৈ দেখা পাইছো নহয়নে আৰু ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে সেইমতে বাট-পথবিলাকো সুচল এতিয়া এই নগৰত চোৱাচোন বাট-পথবিলাকো কেনেকৈ সুচল ইয়াতে আকৌ যান-বাহনৰ আইনৰ কাৰণে ট্ৰেফিক সিগনেল দিয়া আছে যাতে যান-বাহনসমূহ ভালকৈ ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰিব পাৰে যাতে সমস্যাৰ সৃষ্টি নহয় ইয়াত আৰক্ষী দিয়া আছে আৰু ইয়াত কৈছে নগৰত শিক্ষানুষ্ঠান উদ্যোগ বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সংখ্যাও অধিক এতিয়া ইয়াত বিভিন্ন ধৰণৰ দোকান পোহাৰ আমি দেখা পাইছো শিক্ষানুষ্ঠান আমি সৰুৰ পৰা ডাঙৰলৈ পঢ়িব পৰাকে দেখা পাইছো বিভিন্ন ধৰণৰ উদ্যোগো দেখা পাইছো আৰু ইয়াত কৈছে নগৰত নগৰ সমিতি পৌৰসভা অথবা পৌৰ নিগম থাকে এতিয়া এই নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগম কি চাওঁচোন আহা ইয়াত কৈছে এই নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগমে নিজ নিজ নগৰ মহানগৰত উন্নয়নমূলক কাম-কাজবোৰ কৰে এতিয়া এখন নগৰৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম যেনে বাট-পথবোৰ ভালকৈ ৰখা বিভিন্ন ধৰণৰ উদ্যোগ বা দোকান পোহাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা এই সকলোবোৰৰ উন্নয়নৰ কাম কোনে কৰে এই নগৰ সমিতি পৌৰসভা বা পৌৰ নিগমে কৰে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত চোৱাচোন আমি আকৌ দুখন ছবি দেখা পাইছো এয়া হৈছে পদুমণি গাঁৱৰ ছবি আৰু এয়া হৈছে এখন নগৰৰ ছবি নহয়নে এতিয়া চোৱাচোন কিমান বেলেগ দেখিছো আমি নহয়নে ইয়াত আমাক কৈছে আকৌ আহা পদুমণি গাঁওখনৰ লগত এই নগৰখনৰ কি পাৰ্থক্য দেখা পাইছা এতিয়া চোৱাচোন পদুমণি গাঁৱৰ লগত এই নগৰখনৰ পাৰ্থক্যসমূহ কেনেধৰণৰ হ'ব চাওঁচোন আহা ইয়াত চোৱা পদুমণি গাঁৱত কি আছে খেতি পথাৰ আছে নহয়নে খেতি পথাৰ আছে লগতে ইয়াত ঘৰবোৰ কেনেকৈ দূৰে দূৰে আছে দেখিছানে আৰু ইয়াত গছ-গছনিৰ সংখ্যাও বেছি কিন্তু এই নগৰখনত আমি ঘৰবোৰ কেনেকৈ দেখা পাইছো ওচৰা-ওচৰিকৈ দেখা পাইছো আৰু ইয়াত মানুহৰ সংখ্যা বেছি যান-বাহনৰ সংখ্যা বেছি আৰু ইয়াত গছ-গছনিৰ সংখ্যা একেবাৰে কম নহয়নে কিন্তু এই নাওখনত আমি গছ-গছনিৰ সংখ্যা বেছি দেখা পাইছো আৰু ঘৰবোৰ দূৰে দূৰে দেখা পাইছো যান-বাহনৰ সংখ্যাও ইয়াত কম ইয়াত কিন্তু বেছি আৰু ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান দুইখন ছবিতে আমি দেখা পাইছো ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ কৈছে নগৰ উন্নয়নৰ বাবে কাম-কাজবোৰ কোনে কৰে এই নগৰখনৰ উন্নয়নৰ বাবে না কাম-কাজবোৰ কোনে কৰে বাৰু আমাক ক'বলৈ দিছে কোনে কৰে হয় নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগমে কৰে ইয়াৰ পিছলৈ যাওঁচোন আহা আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিব লাগে আহাচোন কৰো ইয়াত কৈছে ওচৰা-ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিটো কি বোলে এতিয়া কি বোলে বাৰু হয় চুবুৰী বোলে ওচৰা-ওচৰিকৈ এনেকৈ পৰিয়ালসমূহে কি সৃষ্টি কৰে চুবুৰীৰ সৃষ্টি কৰে আৰু কেইবাটাও চুবুৰী লগ হৈ গাঁৱৰ সৃষ্টি কৰে ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে নগৰ সমিতি ক'ত থাকে নগৰত থাকে নে গাঁৱত থাকে নগৰ সমিতি থাকে হয় নগৰত থাকে আৰু নগৰৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কামসমূহ কৰে এতিয়া মৰমৰ কণিহঁত আমি এই অংশটোত চুবুৰী কেনেকৈ সৃষ্টি হয় লগতে চুবুৰীৰ পৰা যে গাঁও সৃষ্টি হয় সেই বিষয়ে শিকিলো আৰু এখন নগৰ কেনেকৈ সৃষ্টি হয় সেই বিষয়ে আমি শিকিলো গতিকে আজিৰ এই অংকটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ